টৰাইনৰ যুদ্ধ ফাৰ্ষ্ট বেটেল অফ টৰাইন আৰু ছেকেণ্ড বেটেল অফ টৰাইনৰ বিষয়ে জিএছৰ বিভিন্ন এক্সামত বহুবাৰ সুধিছে ফাৰ্ষ্ট বেটেল অফ টৰাইন কাৰ মাজত হৈছিল পৃথ্বীৰাজ চৌহান ভাৰ্চেছ মহম্মদ ঘোৰী ছেকেণ্ড বেটেল কাৰ মাজত হৈছিল ছেকেণ্ড বেটেল অফ টৰাইন হৈছিল পৃথ্বীৰাজ চৌহান ভাৰ্চেছ মহম্মদ ঘোৰী সো দুটা আছে মনত ৰাখি থব ফাৰ্ষ্ট বেটেল অফ টৰাইনৰ ৰিজাল্ট কি আছিল কোন হাইছিল কোন জিকিছিল কমেন্ট কৰক এক্সামত ডাইৰেক্টলি সুধিছে ফাৰ্ষ্ট বেটেল অফ টৰাইন কিমান চনত হৈছিল 1191 মনত ৰাখি থব ইম্পৰ্টেন্ট ছেকেণ্ড বেটেল অফ টৰাইনৰ ৰিজাল্ট কি আছিল কেতিয়া হৈছিল 1192 হৈছিল আৰু ৰিজাল্ট কি আছিল আপোনালোকে কমেন্ট কৰক ওকে ইম্পৰ্টেন্ট বেটেল অফ টৰাইন উল্টা আল্টিকে বিভিন্ন এক্সামত বহুবাৰ সুধিছে বেটেল অফ টৰাইন কেইটা হৈছিল কাৰ মাজত হৈছিল কোন আহিছিল কোন জিকিছিল সো দুখন বেটেলৰ কথা আপোনালোকে ধুনিয়াকে নোট কৰি থৈ দিয়ক আৰু মনত ৰাখি থব ইম্পৰ্টেন্ট সুধে এইবিলাক বস্তু উল্টা আল্টিকে সুধিয়ে থাকে ওকে সো আহি থকা এপিএসসি হক এডিআৰই হক যিকোনো এক্সামৰ কাৰণে বেটেল অফ টৰাইন ইম্পৰ্টেন্ট টপিক ধুনিয়াকে লিখি থৈ দিয়ক